অসমৰ জনপ্ৰিয় অভিনেতা মৃদুল বৰুৱাৰ খবৰটো পালেনে? অসমৰ বিশিষ্ট অভিনেতা মৃদুল বৰুৱাৰ এটা খবৰ লৈ আহিছোঁ আজি আপোনালোকৰ মাজলৈ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ চাই থাকিব। অসমৰ জনপ্ৰিয় অভিনেতা মৃদুল বৰুৱাৰ খবৰে সকলোকে আনন্দিত কৰি তুলিছে। অনুৰাগীসকলে সামাজিক মাধ্যমত অসমৰ জনপ্ৰিয় তথা বিশিষ্ট অভিনেতাজনক শুভেচ্ছাৰে উপচাই পেলাইছে। পোনপ্ৰথমে আমিও অসমৰ জনপ্ৰিয় অভিনেতা মৃদুল বৰুৱাদেৱলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? অসমৰ জনপ্ৰিয় অভিনেতা মৃদুল বৰুৱাৰ আছে এটা বহুত ভাল খবৰ। খবৰটো পোৱাৰ পাছত সামাজিক মাধ্যমত অসমবাসীয়ে প্ৰিয় অভিনেতাজনক শুভেচ্ছাৰে উপচাই পেলাইছে। মোৰ আপোনাৰ সকলোৰে অসমৰ অতি জনপ্ৰিয় অভিনেতা মৃদুল বৰুৱাৰ সুন্দৰ অভিনয়ে আমাক সকলোকে মনোৰঞ্জন দি আহিছে। অসমৰ জনপ্ৰিয় অভিনেতা মৃদুল বৰুৱাৰ ভাল খবৰটো হ'ল যে 2024-25 নাট্যবৰ্ষত বৰদৈ চিলা থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে। খবৰটো জানি বাৰু আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিল বা অসমৰ জনপ্ৰিয় অভিনেতা মৃদুল বৰুৱাৰ অভিনয় চাই যদি আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।